নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰোঁ। ভিডিঅ'ৰ থাম্বনেইলৰ টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'বলৈ গৈ আছে আৰু প্ৰকৃততে হয় নে নহয় সেই কথাখিনি আপোনালোকে জানিবলৈ হ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব লাগিব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব বুলি আশা কৰিলোঁ। তো প্ৰকৃততে কি এই যে অৰুণোদয় আঁচনি এতিয়া যিসকল মহিলাই পাব লাগে তেওঁলোকৰ বাদ পৰিছে। এতিয়া নতুনকৈ লিষ্ট প্ৰকাশ পাইছে, পঞ্চায়তে আহিছে, আকৌ ডিচি অফিচলৈ তেনেদৰে তেওঁলোকক মাতিছে। এইখিনি সময়তে এতিয়া যিহেতু আপোনালোকে গম পায় শীতকালীন অধিৱেশন অনুষ্ঠিত হৈ আছে, শীতকালীন অধিৱেশন চলি আছে তেনেদৰে। তো আপোনালোকৰ এই জানুৱাৰীৰ পৰা ৩,০০০ টকাকৈ দিবনে নিদিয়ে, মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে, প্ৰকৃততে দিয়াটো সম্ভাৱনা আছেনে, সকলোখিনি আপোনালোকে চাওক। শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু আপোনালোকে অৰুণোদয় আঁচনি পাই আছেনে নাই, বা যদি পাই আছিলে আপোনালোকে কাটিলে, বা আপোনালোকৰ লিষ্টত আকৌ নাম আহিছে নেকি, তো সকলোখিনি ফৰ্ম আকৌ নতুনকৈ দিব নিদিব জনাই আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমতে জনাব বিচাৰিছোঁ নতুনকৈ ফৰ্ম দিব নে নিদিয়ে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি ঘোষণা কৰিছে যে এতিয়াও বহুতখিনি তেনেদৰে মহিলা আছে পাবলগীয়া। কাৰণ কেলৈ এতিয়া প্ৰত্যেকটো অনুষ্ঠানত তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণৰ অনুষ্ঠানতে হওক বা অন্যান্য বিভিন্ন ধৰণৰ অনুষ্ঠানত যেতিয়া নেকি অংশগ্ৰহণ কৰে তেতিয়াই তাতে সেই উল্লেখ কৰে যে অৰুণোদয় আঁচনি আমি পাবলগীয়া পোৱা নাই, আমি পাম নে নাপাম। তো সেই হেতুকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আগন্তুক সময়তো নতুনকৈ ফৰ্ম দিয়া হ'ব আৰু যিসকল মহিলাই অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকক সেইখিনি অৰুণোদয় আঁচনি ফৰ্ম দি তেওঁলোকক পোৱাৰ যোগ্য কৰি তুলিব আৰু তেওঁলোকক সেই অৰুণোদয় আঁচনি হিতাধিকাৰী ৰূপে তেওঁলোকক সেইখিনি কি কৰিব, সাঙুৰি ল'ব বুলি সেইখিনি জনাইছে। এতিয়া প্ৰথমটো ক্লিয়াৰ হ'ল যে নতুনকৈ ফৰ্ম ওলাব নে নোলাব, ওলাব আৰু আপোনালোকে পাব। যিসকলে পোৱা নাই কেতিয়া ওলাব, কি পাব সেইখিনি কথা কোৱা নাই, কিন্তু অতি সোনকালে পাব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো তেনেহ'লে আপোনালোকে আশা কৰিব পাৰে যে নতুন বছৰ পহিলাতে আপোনালোকৰ বাবে এটা ভাল খবৰ ওলাব পাৰে। এতিয়া দ্বিতীয়তে এই যে ৩,০০০ টকাকৈ দিব কৈ আছে, ৩,০০০ টকাকৈ দিয়াৰ ক্ষেত্ৰত কি প্ৰকৃততে দিবনে নিদিয়ে। চাওক, ৩,০০০ দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি প্ৰায় ১-১.৫ বছৰমানৰ আগতে কৈছিলে যে সেইখিনি দিয়া কথা। তো এতিয়া যিহেতু শীতকালীন অধিৱেশন অনুষ্ঠিত হৈ আছে, এতিয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই কৈলে যে আপুনিতো ৩,০০০ টকাকৈ দিয়া কথা হৈছিলে অৰুণোদয় আঁচনি, আপোনালোকে দিব নেকি, এইটোতো দিব লাগে, বৃদ্ধি কৰিব লাগে, বা ৫০ টকাইতো সেইবিলাক সমস্যাবিলাক সমাধান নহয়। তো তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে ৩,০০০ নহয় কি, মই ৩,১০০কৈ দিম, জানুৱাৰীৰ পৰা এটা ভাল খবৰ দিম, জানুৱাৰীত এটা ভাল খবৰ আহিব মহিলাসকলৰ বাবে। তো এতিয়া কথাটো হ'ল কি, আপোনালোকে এতিয়া অৰুণোদয় আঁচনি ১২৫০ টকাকৈ পাই আছে, আপোনালোকৰ নতুন বছৰ প্ৰথম মাহতে আপোনালোকে জানুৱাৰী মাহতে এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ৩,০০০ নহ'লেও কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কাৰণ কেলৈ বাজেট আছে, বাজেটৰ অনুসৰি সেইখিনি হিচাপ নিকাচ কৰি দিব লাগিব। কিন্তু কথাটো হ'ল কি, সেইখিনি কথা প্ৰসংগতে এইখিনি কোৱা গৈছিলে যে ৩,০০০কৈ দিব নিদিব, কিন্তু হয়তো ৩,০০০কো পাবলৈ আছে। তো কথাটো হ'ল সেইটো পাব, আপোনালোকে নতুন ফৰ্ম ওলাব আৰু এইটো আপোনালোকৰ অৰুণোদয় আঁচনি বৃদ্ধি হোৱাটো আপোনালোকৰ প্ৰায় খাটাং হৈ পৰিছে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এটা কথা, যেতিয়া নেকি অৰুণোদয় আঁচনি তৃতীয় সেইখিনি কি কৰিছিলে, উদ্বোধন কৰিছিলে, যিদিনাখনি শুভাৰম্ভ কৰিছিলে অৰুণোদয় আঁচনি তৃতীয় যিসকলে ফৰ্ম পত্ৰ পূৰ কৰি পিনি জমা দিছিলে, তেওঁলোকক যেতিয়া নেকি একাউণ্টত পইচা সোমাইছিলে, সেইদিনাখনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনি পোৱা মহিলাসকলৰ বাবে এটা ডাঙৰ উপহাৰ আছে বুলি কৈছিলে। তো কথাটো হ'ল কি, আপোনালোকে নতুন ফৰ্ম পাব যিসকলে অৰুণোদয় আঁচনি পোৱা নাই, আৰু এই যে ৩,০০০ টকাকৈ বাঢ়িব বুলি কৈছে, ৩,১০০কৈ হ'ব বুলি, সেইটো আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইবিলাক জনাইছিলে। তো এইখিনিয়ে কথা ক'ব লগা। বাকী যিসকল মহিলা এতিয়া আপোনালোকৰ প্ৰথমবাৰ পাই আছিলে, আকৌ লিষ্ট আহিছে নাই পোৱা পঞ্চায়তলৈ, আপোনালোকে সেইটো কমেণ্টত জনাব যে আপোনালোকক আকৌ ডিচি অফিচলৈ ফোন কৰি মাতিছে নাই, সেইখিনি আপোনালোকে লিখিব। কাৰণ কেলৈ বহুতো পাবলগীয়া মহিলাৰ নাম বাদ পৰি গৈছিলে। চ' এইখিনি জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে নতুনকৈ যদি আহিছে চেনেলটোলৈ ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। বাই।